নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি SCRT DLED প্ৰি টেষ্টৰ বাবে মেথমেটিক্সৰ এটা মক টেষ্ট লৈ আহিছোঁ, মক টেষ্ট নাম্বাৰ 7। তাৰমানে ইয়াৰ বাকী 6টা মক টেষ্ট 1ৰ পৰা মক টেষ্ট 6 লৈকে সেইখিনি মই আগৰ ভিডিঅ'ত দি দিছোঁ, প্লেলিষ্টত আপোনালোকে পাই যাব। এতিয়া এই মক টেষ্টটো কৰাৰ আগতে এটা কথা আপোনালোকক জনাই থওঁ যে আপোনালোকে যেতিয়া কুৱেশ্যনবিলাক পাব আপোনালোকে নিজাকৈ কৰিবলৈ চেষ্টা কৰিব আৰু কিমান নম্বৰ পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ঠিক আছে, প্ৰথমতে নিজকে এছেছমেণ্ট কৰক, তাৰপিছত কিবা নোৱাৰিলে আপোনালোকে ভিডিঅ'টো চাই ল'ব। ঠিক আছে, প্ৰথমতে কুৱেশ্যনবিলাক নিজে কৰিবলৈ চেষ্টা কৰিব। এতিয়া আহক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। ঠিক আছে, কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকৰ স্ক'ৰবিলাক। প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ গাণিতিক মাধ্য কিমান হ'ব? হোৱাট উইল বি দ্য এৰিথমেটিক মিন অফ দ্য ফাৰ্ষ্ট 5 নেচাৰেল নাম্বাৰ্ছ? এতিয়া প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ এতিয়া আমি প্ৰথম 5টা ইয়াত 5টা দি আছে, আমি যদি nটা ফাৰ্ষ্ট n নাম্বাৰৰ যিটো গাণিতিক মাধ্য আমাৰ যদি লাগে তাৰ ফৰ্মুলাটো হৈছে n+1/2 ফাৰ্ষ্ট n নাম্বাৰ্ছৰ। তো ইয়াত আমাক 5 নাম্বাৰ্ছ দিছে ন, 5টা স্বাভাৱিক সংখ্যাৰ। মানে 5টা স্বাভাৱিক সংখ্যা কি আছে? 1 2 3 4 আৰু 5। এই 5টা স্বাভাৱিক সংখ্যাৰ কি লাগে? আমাক গাণিতিক মাধ্য এৰিথমেটিক মিনটো লাগে। ঠিক আছে, গতিকে এনৰ ভেলুটো ইয়াত 5 যদি পুট কৰি দিওঁ কিমান হ'ব? এনৰ ভেলুটো যদি 5 পুট কৰি দিওঁ 5 + 1/2 হ'ব। ঠিক আছে, n+1/2 মানে 5 + 1/2। তাৰমানে কি হ'ব? 6/2 মানে কিমান? 3। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 3। আপোনালোকে এটা কথা মনত ৰাখিব, প্ৰথম nটা যি স্বাভাৱিক সংখ্যা আছে, প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফলটো কি হয়? প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফলটো হয় n × n+1/2। এতিয়া সেই যোগফলটোকে অৰ্থাৎ n × n+1/2 এই যোগফলটোকে যেতিয়া nৰে ডিভাইড কৰি দিয়ে তেতিয়া এই n কেঞ্চেল গৈ থাকেগৈ আমাৰ কি n+1/2। আৰু যেতিয়া আমি nৰে যেইটা নাম্বাৰ থাকে সেইটা নাম্বাৰে যেতিয়া আমি ডিভাইড কৰোঁ তেতিয়া কি হয়? আমি এভাৰেজটো পাওঁ। সেইকাৰণে এই কুৱেশ্যনটোৰ এভাৰেজটো কি আছিল? এই ফৰ্মুলাত লৈছিলোঁ n+1/2। ঠিক আছে, গতিকে প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ গাণিতিক মাধ্য হৈছে n+1/2। তাত nৰ মান 5 পুট কৰি পেলাই 5 + 1/2 তাৰমানে 6/2 = 3। এইটো হ'ল অপশ্যন এ শুদ্ধ উত্তৰ। ঠিক আছে, যদি a² + b² = 29, এটা কুৱেশ্যন নম্বৰ 22টো চাওক। যদি a² + b² = 29 আৰু ab = 10 হয় তেন্তে a + b ৰ মান কিমান হ'ব? আমি জানো a + b হোল স্কোৱাৰ ফৰ্মুলাটো লিখিব লাগিব। কালিৰ ক্লাছত যেনেকৈ আমাৰ দিয়া আছিলে এলজেব্ৰাৰ ফৰ্মুলাবিলাক, সেইটো ফৰ্মুলাই a + b হোল স্কোৱাৰ = কি হয়? a² + 2ab + b²। এতিয়া এই a² আৰু b² তাৰ ভেলুটো দিয়া আছে। a² আৰু b² ভেলুটো কিমান দিয়া আছে? 29 দিয়া আছে। গতিকে এই a² + b² ভেলুটো আমি 29 লিখিলোঁ। আৰু থাকিল কি? 2ab থাকিল। কি আছিল? 2ab। তাৰমানে +2 ভেলুটো কিমান দিয়া আছে আমাক? ab ভেলুটো দিয়া আছে 10। সেইকাৰণে 2.10 বুলি লিখিম আমি। এতিয়া 29 + 2 আৰু 10 পূৰণ কৰিলে কিমান হ'ব? 20 হ'ব। 29 আৰু 20 কিমান হয়? 49 হয়। গতিকে আমাক a + b হোল স্কোৱাৰৰ ভেলুটো 49 লাগে। গতিকে আমাক লাগে a + b টো লাগে। তাৰমানে a + b ৰ ভেলুটো লাগে। a + b ৰ ভেলুটো পাবলৈ হ'লে আমি এই স্কোৱাৰটো উঠাব লাগিব। প্ৰথমতে স্কোৱাৰটো উঠালে কি হ'ব? এই স্কোৱাৰটো আমি যদি উঠাই দিওঁ a + b থাকি যাব। তেতিয়া a + b কেনেকৈ পাম? সেইফালে যে স্কোৱাৰটো আমি যদি উঠাই দিওঁ, এই স্কোৱাৰটো যদি উঠাই দিওঁ তেতিয়াহ'লে কি হ'ব? এইফালে আমাৰ √, আহি যাব। ঠিক আছে, আৰু √49 মানে কিমান? 7। অপশ্যন এ শুদ্ধ উত্তৰ। নেক্সট, 1ৰ পৰা 30ৰ ভিতৰত থকা মৌলিক সংখ্যা কেইটা আছে? হাউ মেনি প্ৰাইম নাম্বাৰ্ছ আৰ দেয়াৰ বিটুইন 1 to 30? আপোনালোকে এটা কোড মনত ৰাখিব, 1ৰ পৰা 100লৈকে। 1ৰ পৰা 100লৈকে কেইটা প্ৰাইম নাম্বাৰ আছে তাৰ কাৰণে কোডটো হৈছে DDBCBA। এই কোডটো মনত ৰাখিব। ডি মানে হৈছে 4, মানে ডিটো 4 নম্বৰত আছে। এগেইন ডিটো 4 নম্বৰত আছে। বিটো কেই নম্বৰত আছে? 2 নম্বৰত। আকৌ বিটো 2 নম্বৰত। চিটো আছে 3 নম্বৰত। আমাৰ এলফাবেটিকেল পজিশ্যনবিলাকৰ কথা কৈছোঁ। ABC যেনেকুৱা বিটো আছে 3 নম্বৰত, 2 নম্বৰত। এই বিটো 2 নম্বৰত, এই চিটো 3 নম্বৰত। তাৰমানে এই বি 2 নম্বৰত, একটো আছে 1 নম্বৰ। তাৰমানে এই প্ৰথম 1ৰ পৰা 10লৈ এই 4টোৰ ভেলুটো হৈছে কি? 1ৰ পৰা 10লৈ।
1ৰ পৰা 10লৈ 1ৰ পৰা 10লৈ কেইটা আছে 4টা আছে ঠিক তেনেদৰে নেক্সট 11ৰ পৰা 20লৈ কেইটা আছে 4টা আছে নেক্সট এই দুইটো মানে কি তাৰমানে সেইটো হৈছে 21ৰ পৰা 30লৈ 2টা আছে ঠিক একেদৰে 31ৰ পৰা 40লৈ 2টা আছে ঠিক একেদৰে এই তিনি মানে কি 41ৰ পৰা 50লৈ 3টা আছে সেইটো এটা মানে তেনেকুৱা বাকি কেইটাৰ আছে এই দুইটো মানে কি 51ৰ পৰা 60ৰ ভিতৰত 2টা আছে এই দুইটোৱে কি বুজাইছে 61ৰ পৰা 70ৰ ভিতৰত কেইটা আছে 2টা প্ৰাইম নাম্বাৰ আছে ঠিক একেদৰে এই তিনিটোৱে কি বুজাইছে 71ৰ পৰা 80লৈ 3টা প্ৰাইম নাম্বাৰ আছে ঠিক একেদৰে এই দুইটোৱে কি বুজাইছে 81ৰ পৰা 90লৈ 2টা আছে আৰু এই 1টোৱে কি বুজাইছে 91ৰ পৰা 100লৈ এটা প্ৰাইম নাম্বাৰ আছে গতিকে এই আমাক এতিয়া বিচাৰিছে কি 1ৰ পৰা 30লৈ কেইটা আছে এনেকে মনত ৰাখিব আপোনালোকে 1ৰ পৰা 30 লৈকে গতিকে 1ৰ পৰা 10 লৈকে আছে 4টা 10ৰ পৰা 20 লৈ আছে 11ৰ পৰা 20 লৈ আছে 4টা আৰু 21ৰ পৰা 30 লৈ আছে 2টা টোটেল 4 4 8 2 কিমান হ'ল 10টা হ'ল 1ৰ পৰা 30 লৈ কেইটা হ'ল 10টা হ'ল গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 10 ঠিক আছে নেক্সট কোৱেশ্চন এটা আয়তক্ষেত্ৰৰ পৰিসীমা 60 সেন্টিমিটাৰ আৰু ইয়াৰ প্ৰস্থ 10 সেন্টিমিটাৰ হলে আয়তক্ষেত্ৰৰ দিশ কিমান হ'ব if the perimeter of a rectangle is 60 centimeter and its breadth is 10 centimeter then what will be the length of the rectangle এতিয়া আমাক কি দিয়া আছে পৰিসীমাটো দিয়া আছে পৰিসীমাৰ আমাৰ ফৰ্মুলাটো কি আছিল 2 into l plus b l মানে হৈছে length b মানে হৈছে breadth length breadth into কৰি 2 into যদি কৰো length breadth plus কৰি 2 into কৰিলে আমাৰ পৰিসীমা হয় পৰিসীমা কিমান দিয়া আছে 60 দিয়া আছে তাৰ মানে পৰিসীমাটো আমাক এইটো ফৰ্মুলা হয় কিমান দিয়া আছে আমাক 60 দিয়া আছে এতিয়া আমি ইয়াত যদি ভ্যালু বিলাক পুট কৰি 2 into ভ্যালু পুট কৰিব নালাগে এই 2 এৰে ডাইৰেক্ট 60 কাটি দিয়ক 30 প্ৰথমতে 30 কৰি লওক এটো ঠিক আছে এতিয়া লেন্থ প্লাস ব্ৰেথ লেন্থ কিমান দিয়া আছে দিয়া নাই আয়তক্ষেত্ৰটোৰ দিশ দিয়া নাই লেন্থ দিয়াই নাই এটা লেন্থ উলিয়াব লাগে লেন্থ প্লাস ব্ৰেথ কিমান দিয়া আছে 10 দিয়া আছে প্ৰস্থ কিমান দিয়া আছে 10 দিয়া আছে 10 টো পুট কৰক হয়নে ইয়াৰ পৰা আমি কি পাম l ইকুৱেল কিমান পাম 30 minus 10 হ'ব 30 minus 10 মানে কি 20 গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 20 সেন্টিমিটাৰ নেক্সট এটা বৃত্তৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ হলে ইয়াৰ পৰিধি কিমান হ'ব তাৰমানে এনেকুৱা এটা সাৰ্কেল আমাক দিয়া আছে এইটো সাৰ্কেল কমপ্লিট স্কয়াৰ নহল আমাৰ সাৰ্কেল নহল এবাৰ ভালকৈ ড্ৰ কৰো এইটো সাৰ্কেল ইয়াত ৰেডিয়াস কিমান দিয়া আছে 7 দিয়া আছে তাৰমানে এই পোৰশনটো দিয়া আছে ৰেডিয়াস মানে সেন্টাৰৰ পৰা যেটো সাৰ্কামফেৰেন্স পৰিধিলৈ তালৈ যেটো ডিসটেন্স এটো আছে ৰেডিয়াস এই r টো আমাক কিমান দিয়া আছে ৰেডিয়াসটো 7 দিয়া আছে গতিকে ইয়াৰ পৰিধি কি হ'ব পৰিধিৰ ফৰ্মুলাটো কি হয় পৰিধিৰ ফৰ্মুলাটো হয় 2 pi r পৰিধিৰ ফৰ্মুলাটো কি হয় পৰিধি মানে পৰিসীমা বৃত্তৰ ক্ষেত্ৰত পৰিধি বুলি কয় তাৰ মানে ইয়াৰ এই চাৰি সীমাটোৰ ফৰ্মুলাটো হৈছে 2 pi r এইবিলাক মনত ৰাখিব ফৰ্মুলা বিলাক 2 into pi ৰ ভ্যালু হৈছে pi ৰ ভ্যালু কিমান 7/22 pi ৰ ভ্যালুটো হৈছে কিমান 7/22 এই মানটো মনত ৰাখিব r ৰ ভ্যালুটো আমি 7 পুট কৰি দিম 7 পুট কৰিলে 7 7 কেনসেল হৈ গল 2 আৰু 22 পূৰণ কৰিলে কিমান 44 সেন্টিমিটাৰ হ'ব অপচন এ টো শুদ্ধ উত্তৰ নেক্সট দুটা সহমৌলিক সংখ্যাৰ গসাগু সদায় কিমান হয় সহমৌলিক কোপ্ৰাইম সহমৌলিক সংখ্যাৰ HCF লাগে গসাগু সদায় কিমান হয় দুটা সহমৌলিক কাক বোলে যাৰ HCF 1 যিবিলাক ধৰক এটা নাম্বাৰ ললো দুটা নাম্বাৰ লৈছে 3 আৰু 4 এই 3 আৰু 4 ৰ মাজত একো কমনে নাই তাৰ মানে 3 কমন নাই মতলব কি 3 ঘৰৰ নেতা মাতিলে 4 আমাৰ নোলায় 4 ঘৰৰ যদি আমি পূৰণ নেতা মাতো 3 ওলাই জানো নোলায় নহয় গতিকে এই দুটা কোপ্ৰাইম হয় সিহঁতৰ মাজত কমনে নাই ঠিক আছে সেই কাৰণে সিহঁতৰ HCF টো সদায় কি হৈছে 1 হয় আৰু যাৰে HCF 1 হয় তেতিয়া সেই নাম্বাৰ বিলাককে কোপ্ৰাইম নাম্বাৰ বুলি কোৱা হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1 দুটা সহমৌলিক সংখ্যাৰ গসাগু সদায় কি হয় 1 হয় মনত ৰাখিব নেক্সট যদি x/2 plus 1/3 is equal 5/6 তেন্তে x ৰ মান কিমান হ'ব if x/2 plus 1/3 is equal 5/6 then what will be the value of x এটা আমি উলিয়াব লাগে x/2 plus 1/3 is equal 5 কিমান হ'ব 6 এটো তোমাক দিয়া আছে ইকুৱেশনটো এতিয়া আমি কি কৰিম এই ইকুৱেশনটো আমি এইটো দুটা এটো এটা ফ্ৰেকশন হয় এটো এটা ফ্ৰেকশন হয় ফ্ৰেকশন যদি আমি প্লাস কৰো ফ্ৰেকশনটো আমি কি কৰো প্লাস ইয়াত প্লাস দিয়া আছে দুটা ফ্ৰেকশন প্লাস মাইনাস কৰিলে আমি সদায় এলসিএম লব লাগিব তলত যেটো হৰ বিলাক আছে ঠিক আছে এটা 2 আৰু 3 আছে তলত 2 আৰু 3 এর এলসিএম কি হ'ব 6 হ'ব 2 আৰু 3 এর এলসিএম কিমান হ'ব 6 তাৰপিছত বাকি এইটো এনেকে পূৰণ কৰিব লাগিব
3 আৰু x পূৰণ কৰিলে 3x হ'ব প্লাছ এই মাজত প্লাছ চিন আছে কাৰণে প্লাছ দিছোঁ আকৌ এই 2 আৰু এইফালৰ 1টো পূৰণ কৰিব লাগিব 2 গুণ কিমান হ'ব 2 হ'ব এনেকৈ ক্ৰছ পূৰণ কৰি দিলোঁ ইটো চাইডে কি আছে 5/6 আছে ৰাইট চাইডে গতিকে এই 6 তলে তলে কাটি দিলোঁ থাকিলে কি 3x প্লাছ 2 ইকুৱেল 5 থাকিলে ইয়াৰ পৰা আমি 3x ইকুৱেল কিমান হ'ব 5 মাইনাছ 2 হ'ব এই 2টোক যদি আমি এইফালে ছাপ্লাই দি দিওঁ মাইনাছ 2 হ'ব তাৰ পৰা আমি কি পাম 3x ইকুৱেল কিমান পাম 5 পৰা 2 গ'লে 3 থাকিল এই 3 যদি কেঞ্চেলেই গুচি যায় 3 কেইবাৰ যায় এবাৰ যায় ইয়াৰ পৰা আমি কি পাম x ইকুৱেল কিমান পাম 1 পাম অপশ্যন এ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন দুটা সম্পূৰক কোণৰ অনুপাত 4:5 হ'লে সৰু কোণটোৰ জোখ কিমান হ'ব if the ratio of two supplementary angle is 4:5 then what will be the measure of the smaller angle 4:5 আমাক 4:5 দিয়া আছে এটো ৰেশিও দিয়া আছে দুটা সম্পূৰক কোণ মানে সাপ্লিমেন্টারি এঙ্গল কাক বোলে সাপ্লিমেন্টারি এঙ্গল কাক বোলে দুটা এঙ্গল যদি প্লাস কৰিলে 180 ডিগ্ৰী হয় দুটা এঙ্গল প্লাস কৰিলে কি হ'ব লাগিব 180 ডিগ্ৰী হ'ব তেতিয়া হলে সেই এঙ্গল দুটা কি বুলি ক'ব সাপ্লিমেন্টারি ক'ব তেতিয়া হলে ইয়াৰ আমাক এঙ্গল বিলাক দিয়া নাই এক্স্যাক্টলি আমাৰ ৰেশিও বিলাক দিয়া আছে এটা ৰেশিও কিমান দিয়া আছে এটা এঙ্গল 4 দিয়া আছে আৰু ইটো কিমান দিয়া আছে 5 দিয়া আছে ঠিক আছে আমাৰ দুটা এঙ্গল দিয়া আছে এতিয়া সৰু কোণটো লাগে সৰু কোণ মানে কি ইয়াৰ সৰু কোণ আছে 4 নে 5 লাগে 4 এই 4 এর ভ্যালুটো লাগে তাৰমানে আমাক এক্সাক্ট ভ্যালুটো কি হয় তাৰমানে 4 এতিয়া হেইটোই আমাক দিয়া আছে 4 আৰু 5 দুটা মিলি প্লাই 9 হয় 9 ৰ ভ্যালুটো আমাক কি দিয়া আছে 9 ৰ ভ্যালুটো 4 আৰু 5 মিলিলে 4 আৰু 5 মিলিলে কিমান হয় 9 হয় এই 9 ৰ ভ্যালুটোকে আমাক এক্স্যাক্টলি কিমান দিয়া আছে 9 ৰ ভ্যালুটোকে আমাক এক্স্যাক্টলি কিমান দিয়া আছে সম্পূৰক কোণ বুলি কৈছে নহয় তাৰমানে এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব তাৰমানে 9 ৰ ভ্যালুটো যদি 180 ডিগ্ৰী হয় তেতিয়া হলে 1 ৰ ভ্যালুটো কিমান হ'ব 9 ৰ ভ্যালুটো যদি 180 ডিগ্ৰী হয় তেতিয়া হলে 1 ৰ ভ্যালুটো কিমান হ'ব 180 9 এৰে ডিভাইড কৰি দিও 9 এৰে 180 কেইবাৰ যায় 20 বাৰ যায় 9 দুগুণ 18 আফালে 0 এটা লাগি 20 হল তাৰমানে 1 ৰ ভ্যালুটো হ'ব 20 9 ৰ ভ্যালুটো যদি 180 হয় 1 ৰ ভ্যালুটো হ'ব 20 তেতিয়া হলে সৰু কোণটো হৈছে 4 আমাৰ 4 ৰ ভ্যালুটো কি হ'ব তেতিয়া হলে 4 ৰ ভ্যালুটো কি হ'ব তেতিয়া 20 ৰ লগত 4 টো পূৰণ কৰি দিও কিমান হ'ব 80 ডিগ্ৰী আছে না 80 ডিগ্ৰী অপচনে শুদ্ধ উত্তৰ নেক্সট কেন্দ্ৰীয় কোণৰ সমষ্টি 360 ডিগ্ৰী লৈ গোটেই তথ্যৰ অংশসমূহ বৃত্তৰ আকাৰত প্ৰদৰ্শন কৰা চিত্ৰটোক কি বোলা হয় আপোনালোকৰ মনত পৰিছে নে সেই চিত্ৰটোক কি বুলি কোৱা হয় এটা এনেকুৱা এটা বৃত্ত থাকিব তাত এনেকুৱা এংগল বিলাক থাকিব এইটো যেনিবা ইমানটো এংগল আছে সাপোজ ধৰি ললো এইটো 80 ডিগ্ৰী যেনিবা এইটো এংগল বাকি এনেকুৱাকৈ ইমানখিনি পোৰশন যেনিবা ধৰি ললো 120 ডিগ্ৰী বাকি তেনেকুৱা এইফালৰ এংগলটো ধৰি ললে কিমান হ'ব 120 আৰু 80 কিমান হ'ল 120 এ 80 হ'লগে 200 বাকি এইফালৰ 160 ডিগ্ৰী এটো ধৰি ললো এইটো 160 ডিগ্ৰী টোটাল মানে 360 থাকে এইবিলাক এংগল টোটাল প্লাস কৰি কিমান থাকে 360 থাকে গতিকে এনেকে যে ভাগ কৰি দিয়ে এই চিত্ৰটোক কি বুলি কোৱা হয় এইটো পাই চিত্ৰ বুলি কোৱা হয় বৃত্তলেখ বুলি কোৱা হয় এইটো হৈছে data handling or question হয় what is the diagram called that displays part of total data in shape of circle what with the sum of the central angle is 360 degree গোটে এংগল বিলাক প্লাস কৰি 360 ডিগ্ৰী থাকে গতিকে এই পাই চাৰ্টটো কি বুলি কোৱা হয় বৃত্তলেখ বুলি কোৱা হয় পাই চাৰ্ট নেক্সট এজন ব্যক্তিয়ে এটা সামগ্ৰী 10% লোকসানত বিক্ৰী কৰিলে যদি তেওঁ সামগ্ৰীটো 30 টকা বেছি মূল্যত বিক্ৰী কৰিলেহেঁতেন তেওঁৰ 5% লাভ হলেহেঁতেন তো সামগ্ৰীটোৰ ক্ৰয় মূল্য কিমান আছিল কোৱেশ্যনটো বুজিবলৈ চেষ্টা কৰক এটা সামগ্ৰী 10% লোকসানত বিক্ৰী কৰিলে তাৰমানে 90%ত বিক্ৰী কৰিছে কিমান পাৰ্চেন্টত বিক্ৰী কৰিছে 90%ত বিক্ৰী কৰিছে লোকসানত বিক্ৰী কৰিছে না 10% লোকসান মানে 90% ভ্যালুত প্ৰাইসটো হেতু ইমানটো প্ৰাইসত বস্তুটো বিক্ৰী কৰিলে এটা কৈছে যদি তেওঁ সামগ্ৰীটো 30 টকা বেছি মূল্যত বিক্ৰী কৰিলেহেঁতেন তেন্তে তেওঁৰ 5% লাভ হলেহেঁতেন কি বুলি কৈছে যদি তেওঁ এই 90%ত যদি বিক্ৰী নকৰি তেওঁ যদি আৰু ইয়াত 30 টকা বেছি মূল্যত যদি বিক্ৰী কৰাহেঁতেন তেতিয়া হলে তেওঁৰ 5% লাভ হলেহেঁতেন তাৰ মানে 5% মানে কি তেওঁৰ সেই বস্তুটো মানে 105%ত বিক্ৰী কৰিলেন তেতিয়াহে টোটাল ভ্যালু এটা সদায় 100% থাকে মনত ৰাখিব টোটাল ভ্যালু এটা সদায় কিমান থাকে বস্তু এটা 100% থাকে যদি তেওঁ
30 টকা বেছি মূল্যত বিক্ৰী কৰিলেহেঁতেন তেন্তে তেওঁৰ 5% লাভ হ'লেহেঁতেন। বস্তুটো বুজিবলৈ চেষ্টা কৰক আপোনালোকে। প্ৰথমতে সেই বিক্ৰী কৰা দেখুৱাইছে 10% বিক্ৰী কৰিছে বুলি কৈছে। 10% মানে 90%ত সি বিক্ৰী কৰে। 10% লোকচান মানে কি 100ৰ পৰা 10 যদি মাইনাছে হৈ যায়, 100ৰ পৰা 10 যদি মাইনাছ হৈ যায়, তেতিয়াহ'লে বস্তুটোৰ ভেলুটো 90%হে থাকিল। তাৰমানে সেই 90%ত সি বিক্ৰী কৰিছে বস্তুটো। ঠিক আছে, প্ৰথম বাক্যটোৰ পৰা সেইটোৱে বুজাব গৈছে। তাৰপিছত কি কৈছে, যদি তেওঁ সামগ্ৰীটো 30 টকা বেছি মূল্যত বিক্ৰী কৰিলেহেঁতেন তেন্তে তেওঁৰ 5% লাভ হ'লেহেঁতেন। 5% লাভ মানে কি? 5% লাভ মানে কি? 100% বস্তু এটা যদি 5% যদি এড হৈ যায় তেতিয়াহে লাভ হ'ব। তেতিয়াহ'লে বস্তুটো মিলি পেলাই 105 নহ'ব জানো? সেইটোৱে 5% যদি লাভ হ'লেহেঁতেন। কেতিয়া লাভ হ'লেহেঁতেন? যদিহে তেওঁ 30 টকা বেছি মূল্যত বিক্ৰী কৰিলেহেঁতেন। গতিকে এই 90ৰ পৰা 105লৈ কিমান পাৰ্চেণ্ট হৈছে? 90ৰ পৰা 105লৈ কিমান বাঢ়িছে বাৰু? মনত কৰকচোন। এইটো উলিয়াওক, কিমান হ'ব? 15%। তাৰমানে 90ৰ পৰা 105লৈ কিমান পাৰ্চেণ্ট বাঢ়ি গ'ল? 15% বাঢ়ি গ'ল। সেই 15% বাঢ়াটোকেই 30 টকা বেছি বুলি ইয়াত লিখা আছে। ঠিক আছে, গতিকে সেই 15%ৰ ভেলুটোৱে আমাক দিয়া আছে 30 ৰুপিজ বুলি দিয়া আছে। ঠিক আছে, তাৰমানে 30 ৰুপিজ বুলি দিয়া আছে। কথাটো বুজিলেনে? 15%ৰ ভেলুটোৱে 30 ৰুপিজ বুলি দিয়া আছে। গতিকে সামগ্ৰীটোৰ ক্ৰয় মূল্য কিমান আছিল? তাৰমানে 100%ৰ ভেলুটো লাগে। এটা কথাটো বুজিলে? 15%ৰ ভেলুটো আমাক দিয়া আছে 30%, 30 ৰুপিজ। ঠিক আছে, এই যে 30 ৰুপিজটো আমি পালোঁ, এই 30 ৰুপিজটোৰ 30টো কাৰ ভেলু হয়? 15ৰ ভেলু হয়। তেতিয়াহ'লে আমাক 100ৰ ভেলুটো লাগে। সামগ্ৰীটোৰ ক্ৰয় মূল্য কিমান আছিল? তাৰমানে এই 100ৰ ভেলুটো লাগে। 100ৰ ভেলুটো লাগে। এই 100ৰ ভেলুটো লাগে, 100%ৰ ভেলুটো লাগে। গতিকে এই 30 ৰুপিজটো যে ওলালে সেইটো হৈছে 15%ৰ দাম। গতিকে 15%, 30ৰ ভেলুটো যদি 15%ৰ হয় তেতিয়াহ'লে 100ৰ ভেলুটো কিমান হ'ব? 15ৰ 30ক দুবাৰ যায়, 2 আৰু 100 পূৰণ কৰিলে 200 টকা। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যনে 200 টকা। আপোনালোকে এইটো যদি বুজি পাইছে, এইটো বেছিকে বুলি ধৰি লওক, এই বেছিকটো যদি আপোনালোকে বুজি পাইছে তেতিয়াহ'লে এইটো শ্বৰ্টকাটতো এই কুৱেশ্যনটো কৰিব পাৰিব আপোনালোকে। আপোনালোকে এই গেপটো চাই লওক, গেপটো কিমান আছে? 30 টকা আছিল। মই এইটো মুচি দিছোঁ, হেৰিবিলাক মোচা নাযায় বাৰু। এইটো গেপটো কিমান আছিলে? 30 টকা আছিলে গেপটো। ঠিক আছে, এইফালে পাৰ্চেণ্টেজটো কিমান আছে? পাৰ্চেণ্টেজৰ গেপটো এইফালে 10% লোকচান আৰু এইফালে 5% লাভ হৈছে। গতিকে 30 টকা গেপটোকে আমাক ইয়াত 10% লোকচান আৰু 5% লাভ, মানে টোটেল ডিফাৰেঞ্চটো গেপটো কিমান হৈছে? পাৰ্চেণ্টেজৰ 10% আৰু এইফালে 5%, মানে 15% হৈ গ'ল। সেইটোকে আমাক ডাইৰেক্ট ফৰ্মুলাটো আমি কষ্ট প্ৰাইজৰ ফৰ্মুলাটো আমি এনেকৈ লিখিব পাৰোঁ। আমাৰ যিটো আমাৰ গেপ আছিল 30 ৰুপিজ আছিল গেপটো, আৰু এইফালে পাৰ্চেণ্টেজৰ গেপটো কিমান আছিল? 15 আছিল। ঠিক আছে, 15 মানে কেনেকৈ হ'ল? 15টো 10% লছ আৰু 5% লাভ, টোটেল মিলি পেলাই 15% হৈছিল। এনেকৈ হৈছিল। মনত ৰাখিব আৰু ফৰ্মেটটো, এনেকুৱা ধৰণৰ কুৱেশ্যনত এই ফৰ্মেটটো এনেকৈ মনত ৰাখিব আৰু তাৰ লগত 100 পূৰণ কৰি ল'ব। ঠিক আছে, 15ৰে 30ক কাটিব দুবাৰ, 2 আৰু 100 পূৰণ কৰিলে 200। এনেকৈ আপোনালোকে শ্বৰ্টকাটত উলিয়াব পাৰিব। কিন্তু এই শ্বৰ্টকাটটো চব সময়তে মনত নাথাকে, সেইকাৰণে মই বেছিক যিটো ষ্টেপ আছিল ইয়াত এইটো ক্লিয়াৰলি লাইন বাই লাইন বুজাই গৈছিলোঁ। আৰু এই বেছিকখিনি জানিলেও আপোনালোকে খুব সোনকালে আপোনালোকে এই কুৱেশ্যনটো কৰিব পাৰিব। উইদিন 30 ছেকেণ্ডৰ ভিতৰত কুৱেশ্যনটো কৰিব পাৰিব। নেক্সট, এটা খুঁটিৰ উচ্চতা আৰু তাৰ ছাঁৰ দৈৰ্ঘ্য সমান হ'লে সেই সময়ত সূৰ্যৰ উন্নতি কোণ কিমান আছিল? উন্নতি কোণ মানে উত্থন কোণ। ঠিক আছে, ইফ দ্য হাইট অফ এ প'ল অফ দ্য লেংথ অফ ইটছ শ্বেডো আৰ ইকুৱেল। তাৰমানে এইটো এটা ধৰি ল'লোঁ খুঁটা আৰু তাৰ ছাঁটো হৈছে এইফালে। ঠিক আছে, এতিয়া এই খুঁটাৰ হাইটটো আৰু এই ছাঁৰ হাইটটো ছেম, তাৰমানে সমান আছে। তাৰমানে এইটো যদি এক্স হয় এইটোও এক্স, তাৰমানে ঠিক আছে। তেতিয়া সেইটো খুঁটাৰ ছাঁটো আৰু এইফালে সূৰ্যটো ইমানটো মানত থাকিব, তাৰমানে এইটো এংগলত থাকিব সূৰ্যটো। এতিয়া সেই খুঁটাৰ ছাঁটো পৰিছে ইমানটো মানত পৰিব খুঁটাৰ ছাঁটো। গতিকে এই সূৰ্যৰ যিটো এংগলটো, উত্থন এংগলটো, এই এংগলটো কিমান হ'ব লাগিব? গতিকে এইটো এটা হেৰি কি ট্ৰাইংগল হ'ল? এইটো এটা ৰাইট এংগল ট্ৰাইংগল, তাৰমানে সমকোণী ত্ৰিভুজ হ'ল, হয় নাই? কাৰণ এইবিলাক খুঁটা কি দিয়া আছে? এটা খুঁটিৰ উচ্চতা বুলি কৈছে। খুঁটি সদায় কোনকৈ পুতে? এনেকুৱা বেকা বেকিকেতো খুঁটি নুপুতে। গতিকে সেইটো কাৰণে ইয়াত চিধাকে খুঁটিটো থকাৰ কাৰণে আমি এইটো 90 ডিগ্ৰী বুলি এজিউম কৰি লৈছোঁ। এইটো 90 ডিগ্ৰী, তাৰমানে এইটো এটা সমকোণী ত্ৰিভুজ হয়। গতিকে 90 ডিগ্ৰী এটাৰ 90 ডিগ্ৰী সমকোণী ত্ৰিভুজ এটাৰ যদি দুটা ছাইড সমান হয়, তাৰমানে এই ছাইডটোতো খুঁটা ছাইড হয় আৰু এই ছাইডটো ছাঁহৰ ছাইড হয়। ঠিক আছে, তাৰমানে এই দুটা ছাইড যদি সমান হয় তেতিয়াহ'লে এংগলবিলাকো সমান হ'ব। এই এংগলবিলাকো সমান হ'ব। গতিকে সেই এংগল অফ এলিভেশ্যন, তাৰমানে উত্থন কোনটো লাগে? তাৰমানে এই এংগলটো লাগে। ঠিক আছে, এই এংগলটো সূৰ্যলৈ যিটো এংগল উঠিছে, এইটো সূৰ্যৰ পোনে পোনে এইটো এংগলহে উঠিছে। গতিকে এই এংগলকেইটা কিমান হ'ব? যদি আপোনালোকে মন কৰক, এই এংগলটো 90 ডিগ্ৰী হ'লেই এই এংগলটো কিমান হ'ল? 90 ডিগ্ৰী। গতিকে বাকীবিলাক 45 কে পৰিলে, দুটা যদি সমান হ'ব এংগলকেইটা।
কিমানকৈ পৰিলে 45 কৈ পৰিলে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 45 ডিগ্ৰী কাৰণ 45 আৰু 45 90 হয় আকৌ সেই 90 আৰু 90 মিলি পেলাই 180 ট্ৰাইংগলৰ তিনিটা এংগল প্লাছ কৰিলে 180 ডিগ্ৰী নহয় জানো গতিকে বাকি দুটা এংগল কিমান হ'ব 45 ডিগ্ৰী আৰু সেই এংগল অফ এলিভেশ্যনটোৱে হ'ব 45 ডিগ্ৰী অপশ্যন এ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 2 ঘনমিটাৰ আয়তনৰ পাত্ৰ এটাত সৰ্বমুঠ কিমান লিটাৰ পানী ধৰিব হাউ মেনি টোটেল লিটাৰ্ছ অফ ৱাটাৰ উইল এ কণ্টেইনাৰ উইথ ভলিউম অফ 2 কিউবিক মিটাৰ হোল্ড তেতিয়াহ'লে 1 ঘনমিটাৰ আয়তনত কিমান থাকে আগৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাইছে নিশ্চয় তাত মই বুজাই দিছিলোঁ 1 ঘনমিটাৰ মানে কি 1 মিটাৰ কিউব ইয়াত 2 ঘনমিটাৰ দিয়া আছে ঠিক আছে 1 কিউবিক মিটাৰ 2 কিউবিক মিটাৰ গতিকে আমি 1 মিটাৰ কিউবটোকে বুজি লওঁ কথাটো কি কৈছে 1 মিটাৰ কিউব মানে তাৰ মিনিংটো কি 1 মিটাৰ কিউব মানে চাৰিওফালে এনেকৈ 1 মিটাৰ থকা কিউব এটাত ঠিক আছে এনেকৈ 1 মিটাৰ চাৰিওফালে এনেকৈ 1 মিটাৰ থকা এটা কিউব এটাত এনেকুৱা এটা কিউব আপোনালোকে কল্পনা কৰি লওক ইমাজিন কৰক এনেকুৱা এটাকে তাৰমানে এইফালেও 1 মিটাৰ আছে এইটো চাইডেও 1 মিটাৰ হাইটটো 1 মিটাৰ চবফালে 1 মিটাৰ থকা এনেকুৱা কিউব এটাত কিমান লিটাৰ পানী ধৰে 1 মিটাৰ কিউবত কিমান লিটাৰ পানী ধৰে 1000 লিটাৰ পানী ধৰে কিমান লিটাৰ ধৰে 1000 লিটাৰ মনত ৰাখিব গতিকে 2 ঘনমিটাৰ তাৰমানে 2 মিটাৰ কিউবত লাগে কিমান লাগে 2 মিটাৰ কিউবত কিমান হ'ব আপোনালোকে নিজে কওকচোন কিমান হ'ব 1 মিটাৰ কিউবত যদি 1000 লিটাৰ হয় 2 মিটাৰ কিউবত কিমান হ'ব 2000 লিটাৰ হ'ব ঠিক আছে এই কনচেপ্টটো ক্লিয়াৰ হ'লে অপশ্যন এ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট এটা শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ অনুপাত 3:2 যদি শ্ৰেণীটোত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 50 জন হয় তেন্তে ছাত্ৰীৰ সংখ্যা কিমান তাৰমানে আমাক 3:2 দিয়া আছে সেইটো হৈছে ছাত্ৰ হৈছে 3 আৰু ছাত্ৰী হৈছে 2 ঠিক আছে সেইটো আমাৰ ৰেচিঅ হয় তাৰমানে তো এই টোটেল প্লাছ কৰিলে কিমান হৈ যায় 3 2 কিমান হ'ব 5 হ'ব এই 5ৰ ভ্যালুটোৱে আমাক কিমান দিয়া আছে মুঠ ছাত্ৰ ছাত্ৰী কিমান দিয়া আছে 50 জন দিয়া আছে তো 5ৰ ভ্যালুটো যদি 50 হয় 1ৰ ভ্যালুটো কিমান হ'ব 10 নহব জানো 5 দুগুণ 50 হয় 5ৰে যদি 50 ডিভাইড কৰোঁ 10 হ'ব তাৰমানে 1ৰ ভ্যালুটো 10 আহিছে তেতিয়াহ'লে ছাত্ৰীৰ সংখ্যা কিমান ছাত্ৰীৰ সংখ্যাটো আমাৰ 2 হে আছে ৰেচিঅ মতে গতিকে 2ৰ ভ্যালুটো কিমান হ'ব 2 দুগুণ 20 হ'ব অপশ্যন এ শুদ্ধ উত্তৰ 20 জন ঠিক আছে নেক্সট 14 নম্বৰ কুৱেশ্যনটো মন কৰক 0.000125 সংখ্যাটোক প্ৰামাণিক ৰূপত প্ৰকাশ কৰিলে কি হ'ব আৰু ষ্টেণ্ডাৰ্ড ফৰ্মত লাগে আমাক এই নাম্বাৰটো 0.000125 ষ্টেণ্ডাৰ্ড ফৰ্ম মানে কি প্ৰামাণিক ৰূপ মানে কি পইণ্টটো আমাৰ এটা নাম্বাৰৰ পিছত আনিব লাগিব ইয়াত আমাৰ প্ৰথম নাম্বাৰটো কি আছে 1 আছে ঠিক আছে এই 0 বিলাক যদি আপোনালোকে বাদ দিয়ে তেতিয়াহ'লে ফাৰ্ষ্ট নাম্বাৰটো ইয়াত কি ওলাব 1 ওলাব বাকি তাৰ পিছৰ নাম্বাৰটো কি ওলাব 25 ওলাব মানে নাম্বাৰ নহয় ডিজিট ফাৰ্ষ্ট ডিজিটটো আমাৰ 1 হৈ যাব তাৰ বাকি পিছত 2 আৰু 5 আছে ফলোড বাই 2 and 5 ফাৰ্ষ্ট নাম্বাৰ ইজ ফাৰ্ষ্ট ডিজিট ইজ 1 ওকে এতিয়া এই পইণ্টটো আমি এই 1ৰ পিছফালে লৈ যাব লাগিব এই দুখত পইণ্টটো ভৰাই দিব লাগিব গতিকে ইয়াত যদি পইণ্টটো ভৰাই দিওঁ পইণ্ট কেইঘৰ পিছুৱাব লাগিব এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ তাৰমানে 4টা প্লেচ পইণ্ট পিছুৱাব লাগিব কেইটা স্থান পিছুৱাব লাগিব 1 2 3 তাৰপিছত এই 1টো লগাই 4 এই 1ৰ পিছত তাৰমানে 4 ঘৰ 4টা স্থান পইণ্ট পিছুৱাব লাগিব তেতিয়াহে পইণ্টটো ইয়াত আহি যাব ইয়াত পইণ্টটো আহি যোৱাৰ লগে লগে আমাৰ এই 0 কেইটা আমি নিলিখো ঠিক আছে ইয়াত নিলিখিলো এতিয়া আমি এই 1.25 এই পইণ্ট যে 4টা স্থান পিছুৱাই গ'ল 1 2 3 4 এই 4টা প্লেছত যে পইণ্ট পিছুৱাই যোৱাৰ কাৰণে আমি কি মাল্টিপ্লাই কৰিব লাগিব 10 to the power -4 মাল্টিপ্লাই কৰিব লাগিব কাৰণ পইণ্ট পিছুৱাইছে মন কৰিব পইণ্ট কি হৈছে পিছুৱাইছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1.25 into 10 to the power -4 গতিকে আপোনালোকে আৰু এটা কথা মনত ৰাখিব যদি এনেকুৱা এটা নাম্বাৰ দিলে সাপোজ 125000 ঠিক আছে এতিয়া এই নাম্বাৰটোক যদি আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিলে কি হ'ব মনত কৰকচোন আমি জেনেৰেলি 10 বুলি ক'লে 10 rupees বুলি ক'লে আমি 10.00 নিলিখো জানো তাৰমানে পইণ্টটো সদায় 10 বুলি ক'লে মানে 10 এই ডখত থাকে পইণ্টটো ঠিক আছে তেতিয়াহ'লে ইয়াত পইণ্টটো ক'ত আছে ইয়াত পইণ্টটো ইয়াত আছে লাষ্টত আছে একেবাৰে পইণ্টটো ইয়াত আছে হয় নাই 10 rupees বুলি ক'লে আমি কি লিখো 10.00 নিলিখো না জানো হয় গতিকে কি হ'ব আমাৰ ইয়াত পইণ্টটো ক'ত আছে আমি ইয়াত এই নাম্বাৰটো যদি এনেকৈ দি দিওঁ এই নাম্বাৰটো ষ্টেণ্ডাৰ্ড ৰূপত যদি লিখিবলগীয়া হয় ষ্টেণ্ডাৰ্ড ফৰ্মত যদি লিখিব লগা হয় তেতিয়াহ'লে প্ৰামাণিক ৰূপত লিখিব হ'লে পইণ্টটো আমি ইয়াত আছে বুলি ধৰি ল'ব লাগিব আৰু ইয়াৰ পৰা কেইঘৰ আগুৱাব লাগিব পইণ্টটো নিশ্চয় 1ৰ আগত 1ৰ পিছলৈ আনিব লাগিব পইণ্টটো 1.25 হ'ব পইণ্টটো তালৈ লৈ গ'লে
তেতিয়াহ'লে কিমানটা প্লেচ পইণ্টটো আগুৱাব 1 2 3 4 5 6 ঘৰ আগুৱাব লাগিব ঠিক আছে এই 6টা স্থান যদি পইণ্টটো যদি আগুৱাই দিওঁ তেতিয়াহ'লে পূৰণ কৰিব লাগিব আমি ইফালে 10⁶ এনেকৈ পইণ্ট আগুৱালে মানে এই পাৱাৰটো প্লাছত থাকিব আৰু পইণ্ট যদি পিছুৱাই তেতিয়াহ'লে পাৱাৰটো মাইনাছত দিব লাগিব ইমানখিনিয়ে কনচেপ্ট আপোনালোকে মনত ৰাখিব এইটো হৈছে বেছিক নহয় একজেক্টলি আৰু ভালকৈ আছে বেছিকটো ইয়াত বুজাবলৈ গ'লে কিন্তু আপোনালোকে মনত ৰাখিব লাগিব চিম্পলি মনত ৰাখিলে এনেকৈ মনত ৰাখিব লাগিব ঠিক আছে এক্সাম পাৰপজৰ কাৰণে নেক্সট এতিয়া চাওঁ নেক্সট কুৱেশ্যন আৰু আজিৰ ভিডিঅ'টোৰ অন্তিম কুৱেশ্যন 15 নম্বৰ কুৱেশ্যন 15টা প্ৰশ্ন আছিল এই মক টেষ্টটোত আৰু আপোনালোকে কমেণ্টত জনাব কোনে কিমান নম্বৰ পালে আৰু কুৱেশ্যনৰ লেভেলবিলাকো লগতে জনাব হাৰ্ড হৈছে নে মিডিয়াম হৈছে নে ইজি হৈছে আৰু নেক্সট কুৱেশ্যনৰ লেভেলটো কেনেকুৱা হ'ব আপোনালোকে কমেণ্টত জনাই দিব ঠিক আছে এতিয়া হ'ল লাষ্টৰ প্ৰশ্নটোলৈ যদি √(x) = 0.05 হয় তেন্তে x ৰ মান কিমান হ'ব ঠিক আছে ইফ √(x) যদি আমাক দিয়া আছে কিমান দিয়া আছে 0.05 দিয়া আছে তেতিয়াহ'লে আমাক x ৰ ভেলুটো লাগে হোৱাট উইল বি দ্য ভেলু অফ x x ৰ মান কিমান হ'ব সেইটো লাগে গতিকে এই আমাক এইটো দিয়া আছে কুৱেশ্যনত √(x) দিয়া আছে গতিকে আমি ইয়াত স্কোৱাৰ কৰিব লাগিব তেতিয়াহে আমি x পাম এই √(টো উঠাব হ'লে কি কৰিব লাগিব আমি স্কোৱাৰ কৰিব লাগিব এই ৰুট চিহ্নডালক যদি উঠাবলৈ হ'লে আমি কি কৰিব লাগিব স্কোৱাৰ কৰিব লাগিব স্কোৱাৰে এই স্কোৱাৰটোৱে এই ৰুটডালক কটাকটি কৰি পেলাই আমাক অনলি কি ৰাখি দিব x ৰাখি দিব ঠিক আছে সেইকাৰণে আমি √(x) যেতিয়া আমি স্কোৱাৰ কৰিম তেতিয়াহ'লে এইটো চাইডেও স্কোৱাৰ কৰিব লাগিব তেতিয়া আমি স্কোৱাৰ কৰিলে x পাম কি পাম x কিমান হ'ব এতিয়া 0.05 আছে তাৰমানে পইণ্ট কেইটাৰ আগত আছে এটা দুটা ডিজিটৰ আগত পইণ্ট আছে দুটা অংকৰ আগত পইণ্ট আছে গতিকে স্কোৱাৰ কৰিলে 4টাৰ আগত পইণ্ট আহি যাব স্কোৱাৰ কৰিলে সদায় ডাবল হৈ যায় পইণ্ট কেইটা ডিজিটৰ আগত আহি যাব পইণ্টটো কেইঘৰ আগত আহিব পইণ্টটো 4 ঘৰ এতিয়া বৰ্তমান 2 ঘৰৰ আগত আছে দুটা ডিজিটৰ আগত 50 তাৰ আগত পইণ্ট আছে গতিকে স্কোৱাৰ কৰিলে 4টাৰ আগত আহি যাব 4টাৰ আগত মানে কি এই 5টো দুবাৰ পূৰণ কৰি চাওক 5 গুণ কিমান হয় 5 স্কোৱাৰ মানেনো কি হয় 25 হয় 5 স্কোৱাৰ মানে কি হয় 25 গতিকে আমি 25 লিখি ল'লোঁ 25ত কেইটা ডিজিট হ'ল দুটাহে হ'ল নহয় জানো গতিকে আমাৰ পইণ্টটো 4টাৰ আগত বহিব গতিকে 4টাৰ আগত আৰু দুটা 0 লগাই ল'লোঁ তেতিয়া হৈ গ'ল 4টা 1 2 3 4 তাৰ আগত আমি পইণ্টটো বহাই লৈ আমি এনচাৰটো পাই যাম গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 0.0025 কোনটো হ'ব অপশ্যন এ শুদ্ধ উত্তৰ এইটো পইণ্ট এটা দুটা তিনিটা 4টাৰ আগত আছেনে ঠিক আছে আৰু আগফালে 0 এটা আমি এনেকুৱা বহুৱাই ল'ব পাৰোঁ কোনো আপত্তি নাই সেইটো নবহালেও হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব x ৰ ভেলুটো 0.0025 বন্ধুসকল আশা কৰোঁ এই প্ৰশ্নবোৰে আপোনালোকক উপকৃত কৰিব এনেকুৱা ধৰণৰ মক টেষ্ট পাই থাকিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যিহেতু পৰীক্ষা আহি পালে আপোনালোকে যিমান পাৰে মক টেষ্টবিলাক এনেকুৱা ধৰণৰ মক টেষ্ট বাকী অন্যান্য বেলেগ ইউটিউব চেনেলটো যদি আপোনালোকে পাইছে মক টেষ্টবিলাক খুব দিয়ক ঠিক আছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ থেংকছ